Hey everyone, আজি ভিডিওটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো। আই হোপ আজি ভিডিওটো চাই ভাল পাব আৰু এয়া কফি আৰু ষ্টাৰ্টাৰ্স আহি গ'ল যেটো আজি সানি প্ৰি বাৰ্থডে সেলিব্ৰেশন গুৱাহাটীত কৰিছো। হেতু কাৰণে আমাৰ একদম গৰম গৰম কফি আহি গ'ল যেটো সানি বাৰ্থডে গুৱাহাটীত কৰিম বুলি ইমান দিনৰ পৰা ভাবি আছিলো। মানে প্ৰথম বাৰ্থডেটো গুৱাহাটীতে কৰাৰ কথা আছিল কিন্তু সম্ভৱ নহল। তো হেতু কাৰণে এতিয়া সেকেন্ড বাৰ্থডেটো মানে প্ৰি বাৰ্থডে সেলিব্ৰেশন হিচাপে আমি গুৱাহাটীত কৰিছো। আৰু এফালে সানিয়ে নহয় বাপেকক ফোন কৰি আছে। বাপেকে মানে ওলাই গৈছিলে তো বাপেক নথকা অৱস্থাত মানে তাৰ মানে আমনি লাগি গৈছে। এইটো কাৰণে বাপেকক ফোন কৰি কিবা কিবি মোৰ কথা কমপ্লেইন কৰিছে। আজিকালি যে কিমান কথা পাতে নহয় কি যে পাতে বুজিয়ে নাপাওঁ। তো এইটো কাৰণে বাৰে প্ৰতি মাক কৈ আছে ফোনটো লগাই দিয়া পাপাক বুলি। দেখিছেনে কিবা যদি পতা হয় ন অকেজন যদি গোটেই ফ্যামিলি লগত থাকে আৰু কি লাগিছে বাহিৰা মানুহ কোনো দৰকাৰ নাই ন। ইমান ভাল লাগে নহয় গোটেই ফ্যামিলি একলগ হৈ যিকোনো অকেজন যিকোনো পাৰ্টি যিকোনো সেলিব্ৰেশন কৰা সময়ত। Happy birthday to you. Happy birthday to you. Happy birthday, dear Sunny. Happy birthday to you. Ya me quedé casi como por fuera. Yo, sakit, duit pun sortir. Mami khuấy đi. Mami một vài chừng nữa. Dua. Mami khuấy đi. Mami khuấy đi. Mami khuấy được. Ba. Ai đã khuấy đấy? Ai đã khuấy á? Ai đã hết rồi nhỉ? Được, mà còn phải đi. Ao đã. Ê tôi nhìn này. Ê tôi nhìn thêm mà nó আৰু এয়া আজি আমাৰ বাৰ্থডে ডিনাৰ আহি গ'ল। কিমান যে কি আইটেম আছিলে নহয় পনীৰ মটন চিকেন আৰু পোলাও নান কি যে আছিলে খাই বিৰাট টেষ্টি লাগিল। আৰু আজি হৈছে নেক্সট ডে আৰু আমি আছো এয়াৰপৰ্টত ৰাতিপুৱা 8টা বজাত। যিহেতু আজি আমি ঘৰলে বুলি ৰিটাৰ্ণ হৈছো হেতু কাৰণে। আৰু এয়াৰপৰ্টত দেখিছেনে ইমান ধুনীয়া সুবিধা আছে বেবিজ বিলাক যাতে আমনি নাপায় ফিডিং কৰিবলৈও ধুনীয়া সুবিধা আছে খেলিবলৈ ইমান ধুনীয়া সুবিধা আছে নহয়। বহুত ভাল লাগিল এই এয়াৰপৰ্টত এনেকে থকাৰ কাৰণে। আৰু এফালে সানিৰ কাৰণে কিবা এটা কিনি দিলো যেহেতু হি বৰ খাই আছে ন এইটো কাৰণে তাক কিবা কিবি খাবলৈ কিনি দিছো। আৰু এয়াৰপৰ্টৰ কথাটো আপোনালোকে জানে ইমান যে দাম লয় নহয় মানে বাহিৰত যিমান দাম লয় ন তাৰ টিপুল নহয় তাতকৈ বেছি দামে লয় মানে। তথাপিও মানে আমনি লাগি গৈছে ন। আৰু মোৰো কফি খাবলৈ মন গৈ আছিলে যেহেতু ৰাতিপুৱা সোনকালে অহা হ'ল। আমি একো খাই অহা নাছিলোঁ কিন্তু সানি জলপান খুৱাই লৈ আনিছিলোঁ। তথাপিও তাক কিবা কিবি কিনি দিলোঁ সি খাই ভাল পাইছে আৰু আমনিও নাই পোৱা ন সেইটো কাৰণে। আৰু এইফালে দেখিছেনে ই আজিকালি ইমান ডাঙৰ হৈ গৈছে সি নিজেও খায় আকৌ মোকো খুৱাই দিয়ে মানে। আৰু কেমেৰা ফালে চাই লৈছে দেই কেমেৰা চাইহে খুৱায় কি যে কৰি থাকে নহয় ল'ৰাটো। কিন্তু বহুত ডাঙৰ হৈ গৈছে ইমান সোনকালে। তো এইফালে মই মাহঁতৰ ওচৰলৈ আহিছোঁ। তাহাঁতিও বৰ খাইছে। তাহাঁতক কৈছোঁ কফি চফি কিবা খাব নেকি? তাহাঁতি কৈছে নাখাওঁ ডাইৰেক্ট ঘৰলৈ যাওঁ বুলি আমনি লাগি গৈছে বহিব এয়াৰপৰ্টত বুলি। কাৰণ দিলেই হয় ন অলপ সেইটো কাৰণে। আৰু এইফালে আকৌ সানিক ফ্ৰেঞ্চ ফ্ৰাই কিনি দিলোঁ আমিও লগতে খালোঁ। তো এয়াৰপৰ্টত আৰু ইমান দাম লয় আৰু খাইতো শেষ কৰিবই লাগিব ন এইটো কাৰণে আমি তিনিটা একদম জান মই আৰু সানি পূৰা খাই ফিনিছ কৰিছোঁ। তো এয়া ফাইনেলি আমাৰ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু। তো বাই গুৱাহাটী। এতিয়া বহুত দিনলৈকে এতিয়া কেতিয়া আহোঁ ঠিক নাই মানে। ইমান ভাল লাগিলে এনজয় কৰিলোঁ গোটেই ফেমিলি মিলি সানি প্ৰি বাৰ্থডে সেলিব্ৰেশন কৰিলোঁ ফুৰিলোঁ বহুত। আৰু কি লাগিছে আৰু এফালে জানক দেখিছেনে বিচাৰিছে সানিয়ে মানে বাপেকক মানে লগত থাকিবই লাগে মানে। সি বাপেক লগত থাকিলে য'ত হ'লেও যাব সি ইমানে ভাল পায় নহয়। এফালে খাই সি বাহিৰৰ ফালে চাই গৈ আছে। ভাবিছিলোঁ অহা টাইমটোত বাৰু একো নাই যোৱা টাইমটো সানিয়ে আমনি কৰিব নেকি কিন্তু নাই সি ইমান ধুনীয়াকৈ শুই খাই গ'ল নহয় সেইটো কাৰণে একদম ভাল লাগিল বহুত ভাল লাগিল।
তো আমি চবেই একেলগতে বহিছোঁ কিন্তু শহুৰ দেউতা আৰু শাহুমাৰ ছিটটো অলপ ছাইডত আছিল আৰু এফালে দেখিছেনে বাহিৰৰ দৃশ্য ইমান ধুনীয়া দৃশ্য নহয় মানে এনেকুৱা লাগে চুবলৈ মন যায় তেনেকুৱা নিচিনা দৃশ্য ইমানেই ধুনীয়া আৰু মই এফালে গান শুনি শুনি গৈ আছোঁ আৰু বেছি দেৰি নাই পামেই আৰু চানি এফালে শুই গ'ল দেখিছেনে আমি তিনিটা একেটা ছিটতে বহিছোঁ মানে একেটা ওচৰা ওচৰিকৈ বহিছোঁ আৰু শহুৰ দেউতা মা অলপ ছাইডত বহিছে তাহাঁতৰ ছিটটো মানে অলপ ছাইডত লোৱা হৈছে একেটা লাইনতে লোৱা হৈছে বাৰু আৰু এইফালে আমাৰ আহি গ'ল ফ্ৰী স্নেক্স তো স্নেক্সটো খাই লওঁ তাৰপাছত আৰু ঘৰে পাম আৰু এইফালে ফাইনেলি আমি আহি পালোঁ ডিব্ৰুগড় এয়াৰপৰ্ট আৰু এইফালে আহি পাই ইমানে ভাল লাগিলে নহয় আৰু ইমান ৰ'দ দিছে নহয় তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আই হোপ আজি ভিডিঅ'টো চাই ভাল পালে আৰু বহুত বহুত ধন্যবাদ মোক ইমান মৰম দিয়াৰ